নমস্কাৰ সকলোকে কি খবৰ আপোনালোকে আশা কৰো সকলো ভালে কুশলে আছে ময়ো ভালে আছো নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো কালি আপোনালোকক যেহেতু মই ব্লাউজ কেনেকৈ কাটো আপোনালোকে ৰিকুৱেষ্ট কৰি থকা ভিডিঅ' এটাকে দিছিলো আৰু আপোনালোকে বহুতে আকোৱালি লৈছে ভিডিঅ'টো শ্বেয়াৰো হৈছে ভিউজো আহিছে আৰু সকলোকে বহুত বেছি ধন্যবাদ এনেকৈ মৰম দি যাব ভাল ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আৰু এতিয়া ভাবিছো আপোনালোকক ব্লাউজটো মানে মোক কমেন্ট আহিছে আৰু মেছেজ আহিছে দেই তাৰ ওপৰত ভিত্তি কৰিহে কথাখিনি ক'বলৈ গৈছো এনেকৈ আহিছিলে বা মোৰ ব্লাউজটো মই কাটিব জানো মই মানে কাটিংখিনি কৰিব জানো যেটো আমাৰ ব্ৰা শেপ হয় ন হেতু মানে কটৰিটো চিলাউতেতে উল্টা পল্টা হয় বুলি কৈছে আৰু কৈছে মই হেতুতে খেলিমেলি হয় ফ্ৰন্ট সাইডতে মোৰ খেলিমেলি হয় গুটে খেলিমেলিখিনি ফ্ৰন্ট সাইডত আছে বুলি কৈছে মই তেতিয়া হলে আজি ভাবিছো একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিম কাটিংখিনি তো দিলো কাটিংটো যদি বুজি পোৱা নাই কমেন্ট কৰিবা আকৌ ৰি কাটিং দিম দেই ৰি কাটিংৰ ভিডিঅ' দিম আৰু আজি ভাবিছো কালি যেহেতু ব্লাউজটো আপোনালোকক কৈছিলে ন হে ব্লাউজটো কমপ্লিট দিম ভিডিঅ' এতিয়া ভাবিছো হে ব্লাউজটো মোৰ বেকগ্ৰাউণ্ডত মানে টুক টুক টাক টাক কিয় আহি আছে কাৰণ মোক ইনাতে মিস্ত্ৰী লাগি আছে গম পাইছে আৰু অলপ হৈছেগে আৰু কাম দেখুৱা নাই আপোনালোকক বহুতখিনি আগবাঢ়িলে হেখিনি মানে কি হয় মই দিনটো ইমান ব্যস্ত হৈ থাকো ব্লগ এটা বনাবলৈ মোৰ সময় নাই মানে হেতু হৈছে আসলে আৰু কি কৈ আছিলো কপাগো কিবা পালুগে আসলে বাহিৰৰ পৰা সাউন্ড আহিছে কাৰণে ভিডিঅ'টোত আপোনালোকক ক'লো এতিয়া ভাবিছো মই ব্লাউজটোৰ কাটিংখিনি আপোনালোকক দিলো আৰু এতিয়া কাটিংখিনিটো মই দিলে নহব আপোনালোকক মেইন বস্তু হৈছে ফৰ্মাটো মই জুখিও আপোনালোকক দেখাব পাৰো জুখি দেখালে ভিডিঅ'ত একো বুজি নাপায় যি সকলে ব্লাউজ চিলাব জানে তেওঁলোকে বুজি পাব যি সকলে নাজানে একো বুজি নাপায় আৰু বহুতে ব্লাউজ চিলাবলৈ আগ্ৰহী কাৰণ ব্লাউজটো বহুত দাম হয় এটা ব্লাউজ চিলাবলৈ গলে বহুত বেছি দাম পৰি যায়গে এই জনেফালে গুনি হৈ আছে আৰু হেকানে ভাবিছো ফৰ্মাটো দিম আপোনালোকক ফৰ্মাটো কেনেকৈ পাব হেখিনিও জানিব লাগিব আপোনালোকে ফৰ্মাটো যেতিয়া পাব মোৰ ভিডিঅ' বিলাক চাব কেবাবাৰো চাব আপোনালোকৰ ভুল নহয় প্ৰথমতে মই যেতিয়া শিকিছিলো ব্লাউজ নিজে নিজে যেতিয়া শিকিছিলো বহুত ভুল হৈছিলে নাই কমে 7-8টা ব্লাউজ মোৰ বেয়া হৈছে মানে নাই ফিটিং হোৱা নাই কিবা এটা হৈছে হিটো খহিছে তেনেকুৱা ধেৰ প্ৰবলেম হেকাৰণে ভাবিছো প্ৰথমতে কাটিংটো দিলো এতিয়া আজি ভিডিঅ'টোত আপোনালোকক পোনপ্ৰথমে দিম ফৰ্মাটো আপোনালোকে কোপা ল'ব পাৰিব মই যেটো ব্লাউজ আপোনালোকক কাটি দেখাছো তাৰ ফৰ্মাটো হে দিম নে হেতু ফৰ্মা দিলেহে আপোনালোকে মোৰ ভিডিঅ'খিনি বুজি পাব আৰু আপোনালোকৰ সহায় হ'ব কাৰণেহে মই ফৰ্মাটো কোপা আনিছো কি কৰিছো হেখিনি দেখাম আৰু হেতুৰে কাটিংত ভিডিঅ' দেখাম মানে মই জুখি যদি দেখাই দিও আপোনালোকেটো একো জুখি উলিয়াব নোৱাৰিব জনা সকলে জানিব নজনা সকলে একোৱে মু নেপাব ব্লাউজটো ইমান ইজি নহয় মানে জুখি পেলাই কটাটো কিন্তু আজি ভাবিছো মই যেতিয়া ফৰ্মাতে আপোনালোকক দেখাম আজি ফ্ৰন্ট সাইডটো কেনেকৈ পাৰিম কোনটো কেনেকৈ চিলাব লাগে হেতু কথাহে পাতিম দেখাম আৰু একেবাৰে ভিডিঅ' হেখন মই ফৰ্মাটো কোপা আনিছিলো তাৰ লিংক কেনেকৈ আনিব পাৰিব হিনি সকলো ডিটেইলছত কৈ দিম দেই এতিয়া আহক প্ৰথমতে ফ্ৰন্ট সাইডটো আমি কেনেকৈ পাৰিব লাগিব কি কৰিব লাগিব হেখিনি দেখাম আৰু মই এতিয়া লৈ আহিছো ফ্ৰন্ট সাইডটো যেহেতু আপোনালোকক কৈছো মই আজি ফ্ৰন্ট সাইডটো হে দেখাম বুলি কাৰণ আপোনালোকক এতিয়া মই কৈছো যে ব্লাউজটো এটো যে আপোনালোকৰ লগত শেয়াৰ কৰিম যেটো মই মোৰ সুবিধাত মই কেনেকৈ চিলাও এতিয়া ইনে আমি যেটো কিনা ব্লাউজ পিন্ধো নহয় হে ব্লাউজটো দুটা টুকুৰা থাকে এই পাৰ্টটো এতিয়া মই যেটো ব্লাউজ চিলাইছো মই যেটো ফৰ্মা আপোনালোকৰ লগত শেয়াৰ কৰিছো ব্লাউজৰ কাটিং শেয়াৰ কৰিছো হেতু ডিজাইন হে আপোনালোকৰ লগত মানে দেখাম আপোনালোকৰ লগত মই হেতু কথাহে পাতিম বেলেগৰ কথা নাপাতো মানে বুজি পাইছে নে আৰু এতিয়া এটা চাও ফ্ৰন্ট সাইডটো তিন টুকুৰা থাকে মই যেটো কাটিং কৰিছো এতিয়া হে তিন টুকুৰাত আমি কি কৰিব লাগিব প্ৰত্যেকৰে এতিয়া মোৰ এটো দুটা ভাগ আছে দেখিছে নে ডাবল ফোল্ড কৰি যেতিয়া আমি কাপোৰটো যে কাটিছিলো তেতিয়া দুটা টুকুৰা একে লগতে ওলাই যায় এতিয়া এই দুটা টুকুৰা ওলাইছে একদম এক নম্বৰতে লাগিব আমাৰ এটো সাইড আমি সদায় এক নম্বৰতে চিলাও এটোৰ এতিয়া দুটা টুকুৰা আছে দেখিছে নে ইনাৰটো মই লগতে কাটি থৈছিলো যে যেটো মই লাৰ্নিং কাপোৰ লৈছো হে কাপোৰটো আৰু এটুকুৰা আৰু এতিয়া কি কৰিব লাগিব আমি এই পাৰ্টটো যে দেখিছে সমান পাৰ্টটো হুকটো যে লগাও হে হুকটো লগোৱা কাপোৰখন আৰু এটো হৈছে আমাৰ ডিঙিটো ৰাউন্ড শেপটো
সেইকাৰণে এটা মনত ৰাখিব ফ্ৰণ্ট আৰু ফ্ৰণ্টি হ'ব লাগিব সদায় ফ্ৰণ্টৰ সাইডটো যেহেতু আপোনালোকে কৈছে যে ফ্ৰণ্টৰ সাইডটো উল্টা পুল্টা হয় এনেকৈ পাৰি ল'ব যিসকল নতুন হয় এনেকৈ পাৰি ল'লে তাৰ পাছত লাগিব এইটো হৈছে 1 নম্বৰ পাৰ্ট আমাৰ 2 নম্বৰতে লাগিব আমাক এইটো টুকুৰা লাগিব এইটো টুকুৰা হ'ব সদায় এইডোখৰপা জয়েন হয় একদম চুকে চুকে পুৰা হাফ ইঞ্চিত জয়েন হৈ আহিব যেতিয়া এইকণ চিলাই দিম এইকণৰ লগত মিলি যাব দেই এতিয়া আপোনালোকক দেখাবৰ কাৰণেহে মই কৈছোঁ সব এনেকুৱা হ'বগে চিলাই দিয়াৰ পাছত এইটো ডিঙিটো এই সৰু সাইডটো হৈছে আমাৰ এই সৰু সাইডটো হৈছে বাউসিত জয়েন হয় আৰু এই সাইডটো ডাঙৰ হয় এইটো আমাৰ গাৰ অংশ এইটো হৈছে হাতৰ কাষলতি তল এইটো হৈছে যেটো আমাৰ কটৰি জয়েন হ'ব হেতু সাইড আৰু এইটো হৈছে আমাৰ ডিঙিটো যেটো আমাৰ খালিকে উলাই থাকে এইকণ হৈছে ডিঙিটো হল আৰু এইটোৰ বিপৰীত হ'বলৈ হলে এইটো কি হ'ব লাগিব এইটো এতিয়া এনেকৈ হ'ব লাগিব হয়নে বাৰু আপোনালোকে বুজি নাপালে ভিডিওটো কেইবাবাৰো চাব বুজি পাব সদায় এনেকৈ ব্লাউজটো যিসকল নতুন হয় তেওঁলোকে এনেকৈ পাৰি ল'ব তাৰ পাছত এই দুটা জয়েন হ'ব 1 নম্বৰতে এই দুটা জয়েন চিলাব লাগিব আমি 2 নম্বৰতে এইটো লগত এইটো চিলাব লাগিব এইটো হৈছে 2 নম্বৰ কোণ ফৰ্মা আৰু এতিয়া আহিব 3 নম্বৰতে আমি চিলাব লাগিব এই টুকুৰাটো আকৌ এটা কথা আছে চাওকচোন মই এনেকৈ পাৰি দেখাইছো জাপি এই সাইডটো ডাঙৰ দেখিছেনে আৰু হেলনিয়া আপোনালোকে ধৰিব পাৰিছেনে এই সাইডটো ডাঙৰ আৰু হেলনিয়া হেলনিয়া সাইডটো সদায় এই ডখত জয়েন হয় এটো হুক লগা সাইডটো মানে এই তাতহে জয়েন হ'ব আৰু এটো বিপৰীতত আমি এটো সাইডো এনেকৈ পাৰি ল'ব লাগিব আৰু এটো বিপৰীতত এটো সাইডে এটো পাৰি ললো এপিনে এটো পাৰি ললো আৰু ফ্ৰণ্টৰ সাইডটো আপোনালোকে এতিয়া জাপিব পাৰিবনে মই একদম ইজিকে দেখাই দিছো 1 নম্বৰটো এটো পাৰি ল'ব 2 নম্বৰত এটো পাৰি ল'ব সব ফ্ৰণ্টি একদম খেলি মেলি হ'ব নালাগিব এই হেলনিয়া সাইডটো এটো লগত হেলনিয়া সাইড এটোৰ বিপৰীতত এটো সৰিছে দেখিছেনে এটো বিপৰীতত এটো হৈছে এ দেখিছেনে ধৰিব পাৰিছে এনেকৈ সদায় পাৰি ল'ব পাৰি লৈহে আমি চিলনি আৰম্ভ কৰিব লাগিব আজি মই ফ্ৰণ্টৰ সাইডটো দেখাইছো আৰু কালিলৈ দেখাম আপোনালোকক চিলাম কাইলে আমাৰ ফ্ৰণ্টৰ সাইডটো চিলাম তাৰ পাছত কাইলে ফ্ৰণ্টৰ সাইডটো চিলনিখিনি দেখাম আপোনালোকক কেনেকৈ চিলাম এডোখৰপা পাৰি তাৰ পাছত ভিডিওটোত আহিব আপোনালোকৰ ফ্ৰণ্টত আমি যেহেতু এটা এনেকৈ পাতলি মাৰিব লাগে নহয় এটো কি বুলি কয় নাজানো মই বিলা শিকা মেলা নাই যে মই যিখিনি ভাষা জানো সেইখিনিহে লোকেল আৰু মোৰ ভাষাবিলাক আৰ্টিফিচিয়েল নহয় এটো ইয়াত আমি এটা কাপোৰ জয়েন কৰিব লাগিব এপিনো এটা তাৰ পাছত এটো পুনে এটা আমি জয়েন কৰিব লাগিব কাপোৰ ইয়াত এটা হুক লগাব লাগিব নহয় আমি হুক লগোৱা জেগাডখত কাপোৰ থাকে চাবচোন পুনকে নিজৰ ব্লাউজটো লিয়ে সদায় চাব ব্লাউজটো চিলাওতে নে এডখত এটা তাৰ পাছত এতিয়া কাইলে যেহেতু আপোনালোকক এই ফ্ৰণ্ট সাইডটোহে মই চিলাই দেখাম তাৰ পাছত আপোনালোকক পিঠিটো চিলাম তাৰ পাছত হাতটো চিলাম কাৰণ একেদিনা যদি ব্লাউজটো চিলাই মই দেখাই দিব পাৰিম ভিডিওটো স্পিড কৰি একো বুজি নাপায় সেইকাৰণে পাৰ্ট আনিছো আজি আপোনালোকক ফ্ৰণ্ট সাইডটো জাপিবলৈ দেখাইছো প্ৰথমতে ব্লাউজটো কাটি ফ্ৰণ্ট সাইডটো কেনেকৈ জাপিব লাগিব কেনেকৈ পাৰি ল'ব লাগিব আমি সেইখিনি জানিব লাগিব একদম ফাৰ্ষ্টৰ কথা একদম মনত ৰখা কথাখিনি হৈছে এই ফ্ৰণ্ট সাইডটো পিঠিটো ইমান টান নহয় আপোনালোকে পাৰিব আজি ইমানখিনিয়ে ক'লো আৰু ভিডিওটোত আৰু এটা কথা ক'বলৈ থাকি গ'ল ফৰ্মাটো আপোনালোকে ক'ত পাব মই এই ফৰ্মাটো আনিছিলো ফ্লিপকাৰ্টৰ পৰা আপোনালোকক ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাত গৈ ক্লিক কৰিব তেতিয়াহে এই ফৰ্মাটো আনিব পাৰিব যদি বেলেগ ফৰ্মা আনে এটো ডিজাইন নাহিব পাৰে তেতিয়া আকৌ মোৰ ভিডিও চাই লাভ নহব আপোনালোকৰ আৰু মই প্ৰমোশন কৰা নাই আকৌ ফৰ্মাটো দেই হেতু কৈ দিছো আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰিছে ফৰ্মা ক'ত পাম ফৰ্মা লাগে সেইকাৰণেহে মানে ভিডিওটো আপোনালোকলৈ লৈ আহিছো আৰু যদি আজি ভিডিওটোত সুবিধা হৈছে বুলি ভাবিছে শেয়াৰ কৰিব আৰু মানে কমেন্ট কৰি জনাব তাৰ পাছত কি দেখাব লাগে কি ভিডিও লৈ আহিব লাগে আৰু এনেকৈ ভিডিওবিলাক দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকক মৰম দি যাব আজি যিমানখিনি দেখালো সিমানখিনি বুজি পাইছে না ভিডিওত ক'ব আৰু বহুতখিনি শেয়াৰো হৈছে দেই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু মোৰ নতুন আহিবলগীয়া ভিডিওবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ পেজটো ফলো কৰিব ইমান বেছি ফলোৱাৰ্স ভিউজ আহেও অনুসৰ কিন্তু মানে হেৰি নাহে ফলোৱাৰ্স নাহে ভিউজটো মানে 4 লাখলৈকে আছে কিন্তু ভিউজ অহা নাই অকি ফলোৱাৰ্স অহা নাই ভিউজটো 4 লাখৰ ওপৰত আছে উপায় নাই আপোনালোকে যদি ভাল পায় কৰিব ফলো কৰিবলৈ পইচা পাতি নাযায় মই আজি ইমানখিনি দেখালো
কালিলৈ ভিডিঅ'ত চিলাই পেলাই দেখাম মই চিলাওঁতেনেতো আজিয়ে চিলাম কিন্তু ভিডিঅ'টোহে কাইলৈ দিম কাৰণ আপোনালোকে একেদিনাই ইমানখিনি টাইম দিয়া ভিডিঅ' চাই ভাল নাপাবও পাৰে সেইকাৰণে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ থাকিল